Hello everyone, welcome to our channel SD Platform. আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম লেসন প্ল্যান সম্পৰ্কে লগতে DLED সেকেন্ড সেমিস্টাৰ আপডেটেড কাৰিকুলামৰ নোটস সম্পৰ্কে আৰু লগতে এই একেখন নোটসে ইংলিশ মিডিয়ামত আলোচনা কৰিম। So without any delay, let's start the video. প্ৰথমে মই লেসন প্ল্যান সম্পৰ্কে কওঁ। যিসকলে DLED অথবা BEd কৰি আছে তেখেতসকলে নিশ্চয় লেসন প্ল্যান সম্পৰ্কে জ্ঞাত। সো এই লেসন প্ল্যান কি হয় এটো কেনেকৈ প্ৰস্তুত কৰিব লাগে আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম। লেসন প্ল্যান হল শিক্ষক এজনে ছাত্ৰ-ছাত্ৰীসকলক কোনো এটা পাঠ বা বিষয়বস্তু পঢ়োৱাৰ আগতে নিজে বনাই লোৱা এখন পূৰ্ব পৰিকল্পনা। সো মই ইয়াত আপোনালোকক এখন ডেমো দেখুৱাইছো। প্ৰথমতে দিয়া থাকিব তথ্যৰ চিনাক্তকৰণ অৰ্থাৎ তথ্যবোৰ দিব লাগিব যেনেকুৱা ধৰক বিদ্যালয়ৰ নাম, শিক্ষকৰ নাম, সময়, তাৰিখ, শ্ৰেণী, বিষয়, পাঠ নং, পাঠৰ নাম, যেনেকুৱা এইটো পাঠৰ নাম হল টকা আৰু পইচা। সো আজি আমি এই টকা আৰু পইচা নামৰ পাঠৰ লেসন প্ল্যান সম্পৰ্কে জানিম। ওকে, দেন আমাৰ ইয়াতে দিয়া থাকিব সাধাৰণ উদ্দেশ্য অৰ্থাৎ জেনাৰেল অবজেক্টিভস অৰ্থাৎ শিক্ষকে এই পাঠৰ ছাত্ৰ-ছাত্ৰীসকলক কি উদ্দেশ্যে পঢ়াব এই সাধাৰণ উদ্দেশ্য বলি ইয়াত দেখিব লাগিব। তাৰ পিছতে থাকিব বিশেষ উদ্দেশ্য অৰ্থাৎ পাঠৰ অন্তত কিছু বিশেষ উদ্দেশ্য আছে নেকি, পাঠত কিছু বিশেষ উদ্দেশ্য নিহিত হৈ আছে নেকি সেইটো ইয়াত লিখিব লাগিব। তাৰ পিছতে আহিব আমাৰ শিক্ষণ সঁজুলিবোৰ অৰ্থাৎ TLMs। এটো আমি দুটা ভাগত ভাগ কৰিম, প্ৰথমে সাধাৰণ সঁজুলি আৰু পিছত বিশেষ সঁজুলি অৰ্থাৎ পাঠটো পঢ়াওতে আমি কি সঁজুলি লাগিব এইবোৰ সাধাৰণ সঁজুলি। এইবোৰ যেনেকুৱা আমি সচৰাচৰ দেখিয়ে থাকো পাঠ্যপুথি, চক, ডাষ্টাৰ, ব্ল্যাকবোৰ্ড, নিৰ্দেশক মাৰি আদি। আৰু বিশেষ সঁজুলি মানে হল যে এই নিৰ্দিষ্ট পাঠটো আমি পঢ়াওতে কি বিশেষ সঁজুলিৰ প্ৰয়োজন হ'ব। সো আমাৰ বিশেষ সঁজুলিৰ প্ৰয়োজন হ'ব বস্তুৰ মূল্য হিচাপৰ তালিকা এখন। এইটো টিচাৰ ভেদে বেলেগ হ'ব পাৰে। আপুনি যি বিশেষ সঁজুলি ব্যৱহাৰ কৰিব তাকে ইয়াত লিখিব। ওকে, নেক্সট আহিল আমাৰ আৰম্ভণি। ওকে, সো এইটো আমি তিনিটা ভাগত ভাগ কৰিম। প্ৰথমে দিয়া থাকিব পূৰ্বজ্ঞান পৰীক্ষা, তাৰ পিছতে থাকিব শিক্ষকৰ কাৰ্যাৱলী, দেন শিক্ষাৰ্থীৰ কাৰ্যাৱলী। পূৰ্বজ্ঞান পৰীক্ষা মানে হল শিক্ষকে পাঠদান কৰাৰ আগতে যি পাঠটো পঢ়াব সেই পাঠৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ থকা পূৰ্বজ্ঞান অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ এই পাঠৰ ওপৰত কি ধাৰণা আছে সেইটো পৰীক্ষা কৰিব। তাৰ পিছতে শিক্ষকৰ কাৰ্যাৱলী যে শিক্ষকে হাঁহিমুখে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব আৰু শিক্ষাৰ্থীৰ অভিবাদন গ্ৰহণ কৰিব আৰু ছাত্ৰ-ছাত্ৰীক নিজৰ আসনত বহিবলৈ পৰামৰ্শ দিব, যি আমি সচৰাচৰ দেখিয়ে থাকো শ্ৰেণীকোঠাত। আৰু এই শিক্ষকৰ কাৰ্যাৱলীৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীৰ কাৰ্যাৱলীটো হ'ব, যেনেকুৱা ইয়াত আমি যি লিখিছো তাৰ ওপৰত ভিত্তি কৰিয়ে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকক অভিবাদন জনাব আৰু নিজৰ কিতাপ বহি উলিয়াব। ওকে, I hope you understood. দেন ছাত্ৰ-ছাত্ৰীসকলক শৃংখলাবদ্ধভাৱে বহুৱাই দি পাঠদান কৰাৰ পূৰ্বে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ পাঠটো সম্পৰ্কে থকা পূৰ্বজ্ঞানৰ আভাস ল'বলৈ কিছু প্ৰশ্ন সুধিব। অৰ্থাৎ আমি যেতিয়া অলপ আগত ক'লো যে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্বজ্ঞান পৰীক্ষা কৰিব। সো এই পূৰ্বজ্ঞান পৰীক্ষা কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক কিছু প্ৰশ্ন সুধিব আৰু এই প্ৰশ্নবোৰে ছাত্ৰ-ছাত্ৰীসকলৰ মনত এই পাঠটো জনাৰ ওপৰত এক আগ্ৰহ গঢ়ি তুলিব। অৰ্থাৎ এই প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ হ'ব লাগিব যাতে ছাত্ৰ-ছাত্ৰী বোলে এই পাঠটো জানিবলৈ ইচ্ছুক হয়। দেন এই প্ৰশ্নবোৰ সোধাৰ পিছতহে শিক্ষকে বোৰ্ডত পাঠৰ নাম ঘোষণা কৰিব আৰু বোৰ্ডত পাঠৰ নাম লিখি দিব আৰু ছাত্ৰ-ছাত্ৰীসকলেও পাঠৰ নাম বহীত লিখিব। ঠিক আছে, নেক্সট পেজত আহিল আমাৰ উপস্থাপন অৰ্থাৎ শিক্ষকে এই পাঠটো কেনেকৈ প্ৰেজেণ্টেশ্যন কৰিব তাৰ বিষয়ে ইয়াত লিখা আছে। প্ৰথমতে শিক্ষণীয় দিশ অৰ্থাৎ এই পাঠটোৰ আমি শিক্ষণীয় দিশ কোনবোৰ আছে। দেন আহিব শিক্ষকৰ কাৰ্যাৱলী, আগৰ নিচিনাই শিক্ষাৰ্থীৰ কাৰ্যাৱলী আৰু শিকনৰ ফলাফল। শিকনৰ ফলাফল মানে হ'ল যে এই পাঠটোৰ কি ৰিজাল্ট পালো, এই পাঠটো শিকি ছাত্ৰ-ছাত্ৰীসকলে কি ৰিজাল্ট পালে। ওকে, আগৰ নিচিনাই যে ইয়াত শিক্ষকে কি কৰিব সেই শিক্ষকৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীৰ কাৰ্যাৱলীবোৰ লিখিব লাগিব আৰু পিছত শিকনৰ ফলাফল লিখিব লাগিব। এইবোৰ মই ইমান দীঘলকৈ নকওঁ, আপোনালোকে চাই ল'ব। আৰু শেষত থাকিব সামৰণি অৰ্থাৎ কনক্লুজন, য'ত থাকিব শিক্ষকৰ কাৰ্যাৱলী,
শিক্ষাৰ্থীৰ কাৰ্যাৱলী অৰ্থাৎ আমি এইটো এবাৰ চাই লওঁ পাঠদান শেষ হোৱাৰ আগতে শিক্ষকে পুনৰ টকা আৰু পইচা পাত্ৰ চমুকৈ বুজাই দিব আৰু ছাত্ৰ ছাত্ৰীসকলক কিছুমান প্ৰশ্ন সুধি তলত দিয়া ধৰণে কেইটামান গৃহকাৰ্য হিচাপে প্ৰশ্ন লিখি দিব অৰ্থাৎ এই পাঠটো শেষ হোৱাৰ পিছত শিক্ষকে এই ছাত্ৰ ছাত্ৰীসকলে পাঠটো বুজিব পাৰিছে নে নাই তাক পৰীক্ষা কৰিবৰ বাবে কিছু সহজ প্ৰশ্ন তেওঁলোকক সুধিব আৰু পিছত গৃহকাৰ্যৰ বাবে কিছু প্ৰশ্ন বোৰ্ডত লিখি দিব আৰু ছাত্ৰ ছাত্ৰীসকলেও এই হোমৱৰ্কবোৰ নিজৰ বহীত লিখি ল'ব ঠিক আছে তাৰ পিছত শিক্ষাৰ্থীসকলে লিখি লোৱাৰ পিছত বোৰ্ডখন পৰিষ্কাৰ কৰি শিক্ষাৰ্থীসকলক ধন্যবাদ জনাই শিক্ষকে শ্ৰেণীকক্ষৰ পৰা বিদায় ল'ব আৰু শিক্ষাৰ্থীসকলেও থিয় হৈ শিক্ষকক বিদায় সম্ভাষণ জনাব ঠিক আছে আই হোপ ইউ অল আণ্ডাৰষ্টুড ইট সো মই ইয়াত এটা লেসনৰ ওপৰত লেসন প্লান দিছোঁ তো আপোনালোকে ইয়াৰ পৰা চাই আৰু বুজি নিজে লেসন প্লান বনাব পাৰিব অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমি আপোনালোকক যিকোনো সাবজেক্টৰ যিকোনো লেসনৰ ওপৰত লেসন প্লান বনাই দিম তাৰ বাবে আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দিয়া হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰিব ঠিক আছে আপোনালোকে নিশ্চয় জানে যে কেইদিনমান আগতে ডিএলএড সেকেন্ড সেমিষ্টাৰ আৰু ফৰ্থ সেমিষ্টাৰৰ কাৰিকুলামখন আপডেট হৈছিল সো এই আপডেটেড ভাৰ্সন কাৰিকুলামৰ ওপৰত মই নেইকৈ নোটছ বনাইছোঁ যিবোৰ আগন্তুক পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা 95% তো কমন আহিবই আৰু বাকি 5% আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন সলভ কৰি লিখিব পাৰিব ওকে সো আপোনালোকে কোৱেশ্চন আনসাৰবোৰ পাব বিচাৰিলে মোৰ লগত যোগাযোগ কৰিব কেৱল অসমীয়াই নহয় ইংৰাজী মাধ্যমতো আমি বনাইছোঁ এখন হয় ইংৰাজী মাধ্যমৰ নোটছ কেৱল নোটছ বুলি নহয় আপোনালোকে ডিএলএড অথবা বিএডৰ যিকোনো কোৱাৰিজ থাকিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব যেনেকুৱা এছাইনমেণ্টে হওক অথবা প্ৰেক্টিকামে হওক অথবা ইণ্টাৰ্ণশ্বিপৰ এক্টিভিটিয়ে হওক অথবা প্ৰেজেণ্টেশ্যন ৰিলেটেড কিছু হওক আপোনালোকে এই টপিকবোৰৰ ওপৰত যিকোনো ধৰণৰ প্ৰব্লেম হ'লে আমাৰ লগত যোগাযোগ কৰিব আমি আপোনাৰ এইবোৰ প্ৰভাইড কৰিম লগতে এটা ইম্পৰ্টেণ্ট কথা আপোনালোকৰ সুবিধাৰ্থে আমি এটা ৱেবছাইট লঞ্চ কৰিছোঁ যেটো হ'ল www.2learning.com www.2learning.com সো এইটো হ'ল আমাৰ নিউ ৱেবছাইট য'ত আপোনালোকে ক্লাছ 8ৰ পৰা 12 লৈকে অৰ্থাৎ 8, 9, 10, 11, 12ৰ সকলোবোৰ ষ্টাডি মেটেৰিয়েল আৰু লগতে ডিএলএড হওক বা বিএড হওক ইয়াৰ সকলোবোৰ ষ্টাডি মেটেৰিয়েল তাত আপোনালোকে ডেমো আকাৰত চাব পাৰিব আৰু দেন বাই কৰিব পাৰিব সো আমি আজি কি আলোচনা কৰিলোঁ যে লেসন প্লান কি এই লেসন প্লানবোৰ কেনেকৈ বনোৱা হয় আৰু আপোনালোকৰ যদি লেসন প্লানৰ প্ৰয়োজন হয় দেন মোৰ লগত যোগাযোগ কৰিব তাৰ পিছতে আলোচনা কৰিলোঁ ডিএলএড সেকেন্ড সেমিষ্টাৰৰ এছামিজ মিডিয়ামৰ নোট সম্পৰ্কে দেন ইংলিছ মিডিয়ামৰ নোট সম্পৰ্কে আজিৰ ভিডিঅ'ৰ আলোচ্য বস্তু এইখিনিয়ে যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে বা ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবে দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ কন্টেন্টবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওকে সো আজিলৈ এইখিনিয়ে থ্যাংক ইউ হ্যাভ এ গুড ডে